নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোৰে বাবে এটি নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ গম পাইছে SSC GDৰ ইতিমধ্যে এপ্লাই শেষ হৈ গ'ল। এক্সাম হোৱাৰ কথা আছিলে 23 ফেব্ৰুৱাৰী, কিন্তু এতিয়া SSC GDৰ এক্সামক লৈ কোনো ধৰণৰ একো ডেট নাই। গতিকে সেই হিচাপত বহুত কেণ্ডিডেট এতিয়া মানে চিন্তা হৈ পৰিছে এক্সামটো কেতিয়া হ'ব নহ'ব, কাৰণ এনেকুৱা কিছুমান কেণ্ডিডেট আছে কিছু কাম তেওঁলোকে বাদ দি দিছিল এক্সামটো যদি মানে লগতে হৈ যায়। গতিকে মানে এতিয়া SSC GDৰ এক্সামৰ পৰা কোনো ধৰণৰ একো ডেট নাই, ঘপককৈ তেওঁলোকে এক্সামটো কেঞ্চেল কৰি দিলে। কেঞ্চেল নহয়, একচুৱেলি মানে পষ্টপন কৰি দিছে। এইটো কেঞ্চেল কৰা নাই, পষ্টপন কৰিছে। এতিয়া 23 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আমাৰ মাৰ্চ মাহলৈকে এক্সামটো চলিয়ে থাকিব হোৱাৰ কথা আছিলে, কিন্তু এতিয়া SSC GD এক্সামক লৈ কোনো ধৰণৰ একো ডেট নাই, একো ন'টিচ নাই। এতিয়া এক্সামটো হ'ব নহ'ব কেনেকুৱা কি হিচাপত সকলোৱে জানিব বিচাৰিছে। গতিকে মই সকলোকে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব। কোনোবা নতুনকৈ আছিলে চেনেল ছাবস্ক্ৰাইব ফ'ল' এইখিনি কৰিব, সেইখিনি নিশ্চয় জানো। কিন্তু এটা মেইন কথাটো হ'ল আমাৰ SSC GDৰ এক্সামটো কেতিয়া মানে হ'ব। যিখন 17 তাৰিখে লাষ্ট ন'টিচ মাৰিছিল SSC GDৰ অফিচিয়েল ৱেবছাইটত, তাত সেই ন'টিচখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে হয়তো তোমালোকে আৰু আজিতো ফেব্ৰুৱাৰী মাহ আৰু 10 দিন আছে, হয়তো ফেব্ৰুৱাৰী লাষ্ট মানে এখন ন'টিচ পাই যাবা, হয়তো মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক মানত ন'টিচ পাই যাবা SSC GDৰ ৱেবছাইটত যে ইমান তাৰিখৰ পৰা SSC GD এক্সাম অনুষ্ঠিত হ'ব। তেনেকৈ এখন ন'টিচ পাই যাবা ফাৰ্ষ্টে। আৰু তাৰপিছতে তোমালোকৰ এডমিট কাৰ্ডখন কেতিয়া আহিব, 2 বা 3 দিন আগতে এডমিট কাৰ্ডখন আহিব। আৰু এডমিট কাৰ্ড অহাৰ 8 বা 10 দিন আগতে তোমালোকে ৱেবছাইটৰ জৰিয়তে চাব পাৰিবা, তোমালোকে এক্সামটো মানে ভেনুটো চাব পাৰিবা। 8-10 দিনৰ আগত তোমালোকৰ ডেট অনুসৰি চাব পাৰিবা ভেনুটো ক'ত পৰিছে, গুৱাহাটীত পৰিছে নে তেজপুৰ পৰিছে, অসমত পৰিছে নে অসমৰ বাহিৰতে পৰিছে, সেইটো চাব পাৰিবা 8-10 দিন আগতে। বাকী সেই এডমিট কাৰ্ডখন অহা বা এডমিট কাৰ্ডৰ ডেটটো বা এডমিট কাৰ্ডখন কেতিয়া পাম নাপাম এইখিনি কথা তোমালোকৰ এক্সাম ডেটৰ 2 বা 3 দিন আগতে তোমালোকে এডমিট কাৰ্ডখন পাবা। গতিকে এটা নিশ্চয় গম পালা। আৰু এতিয়া আমাৰ SSC GDৰ এডমিট কাৰ্ড কেতিয়া পাবা, বাকী তোমালোকৰ ভেনু চিলেক্ট কেতিয়া হ'ব এইখিনি কথাই গম পালা। কিন্তু এক্সামটো কেতিয়া মানে হ'ব মই কৈছোঁ যে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক বা ফেব্ৰুৱাৰী লাষ্ট মানে এখন ন'টিচ পাই যাবা যে SSC GD এক্সামটো ইমান তাৰিখ মানৰ পৰা অনুষ্ঠিত হ'ব। এনেকৈ এখন ন'টিচ পাই যাবা। তাৰপিছতে তোমালোকৰ আহিয়ে যাব এডমিট কাৰ্ড 2-3 দিন আগত, 8-10 দিন আগতে তোমালোকে চাব পাৰিবা তোমালোকৰ চিটিটো ক'ত পৰিব। হয়তো তোমালোকে মাৰ্চ মাহৰ ছেকেণ্ড উইকমান তোমালোকে ধৰি থ'ব পাৰা এক্সামটো হোৱাৰ। মাৰ্চ মাহৰ তোমালোকৰ ছেকেণ্ড উইকমান ধৰি থ'ব পাৰা SSC GD এক্সামটো হোৱাৰ। বেছিদিন একেবাৰে 2-3 মাহ একেবাৰে নিপিছুৱাই। গতিকে মাৰ্চ মাহটো তোমালোকে ৱেইট কৰিব নালাগে গোটেইটো মাহ, খালি তোমালোকে ছেকেণ্ড উইকমান ধৰি থ'ব পাৰা SSC GD এক্সামটো হ'ব পাৰে। আমি যিমানখিনি কথা গম পাইছোঁ আৰু সেইটো হিচাপত। আৰু বাকী এতিয়া সময় পাইছে, এইটো ভাল খবৰেই। যদি এইবাৰ জানা মানে অসমীয়া মাধ্যমতে আমাৰ SSC GD এক্সামসমূহ অনুষ্ঠিত হয়, এইটো তোমালোকে জানাই। অসমীয়াতো দিব পাৰিবা, হিন্দীতো দিব পাৰিবা, ইংলিছতো দিব পাৰিবা। কিন্তু আমাৰ অসমৰ কেণ্ডিডেটখিনিৰ কাৰণে গৌৰৱৰ বিষয় যে নিজৰ মাতৃভাষাত আমাৰ অসমীয়াত আমি SSC GDৰ নিচিনা এটা চেণ্ট্ৰেলৰ এক্সাম আমি নিজৰ মাতৃভাষাতে দিব পাৰোঁ। গতিকে ডেছক্ৰিপশ্যনত মই অসমীয়াত SSC GDৰ বাবে কেইবাখনো বুক দিছোঁ, ক্লিক কৰি অৰ্ডাৰ কৰা। মাজত মাত্ৰ আৰু হয়তো ইমানো বেছি দিন নাই, তথাপিও যিকেইদিন পৰা তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা। এদিন পালেও যথেষ্ট, কিন্তু টাইম লাগিব 4-5 দিন আহোঁতে কিতাপখন। কিন্তু ডেছক্ৰিপশ্যনত মই বুক কেইবাখনো দি দিছোঁ। অসমীয়াতে যদি এক্সামটো ক্লিয়াৰ কৰিব বিচাৰিছা পাছ কৰাৰ অৰ্ডাৰ কৰা। আৰু লগতে যদি হিন্দী মাধ্যমতো বিচাৰিছা তেনেহ'লে কম দামতে 100-150 মানতো কিতাপ এভেইলেবল হৈছে, টাচ কৰি অৰ্ডাৰ কৰা। বাকী বিশেষ আপডেট ইমানখিনি আছিল এক্সামটো হোৱা নোহোৱা সন্দৰ্ভত। ফেব্ৰুৱাৰী লাষ্ট টু মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক ন'টিচ, বাকী মাৰ্চ মাহৰ ছেকেণ্ড উইক মানৰ পৰা এক্সাম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী আৰু নতুন যদি কিবা আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল। ধন্যবাদ।